ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টো আপোনাক সকলোকে স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ আজি নৱেম্বৰ মাহৰ 13 তাৰিখ বাৰ হ'ব বুধবাৰ অসমীয়া কাতি মাহৰ আজি 27 তাৰিখ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো আজি তিথি হ'ব শুক্লা দ্বাদশী তিথি নক্ষত্ৰ হ'ব আজি ৰেৱতী নক্ষত্ৰ তাৰ পিছতে অশ্বিনী নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব ব্ৰজযোগ তাৰ পিছতে সিদ্ধি যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব বালবৱকৰণ তাৰ পিছতে কৈলবকৰণ আৰম্ভ হ'ব আজি জন্ম ৰাশি হ'ব মীন ৰাশি তাৰ পিছতে মেঘ ৰাশি আৰম্ভ হ'ব জন্মত মীন ৰাশি বিপৱন দেৱগণ মৰণত এক পদু সূৰ্যোদয় হ'ব 5:45 সূৰ্যাস্ত সম হ'ব 4:30 আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল খিতানলৈ আগবাঢ়িছো আপোনালোকে যদি আমাৰ চেনেলটো নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছো ওম নমঃ শিৱায় প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি দিনটো আপোনালোকৰ আধৰুৱা কামখিনি পূৰণ হ'ব আৰু লগতে কৈছে যে নিজৰ পৰিকল্পিত কামখিনিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি কৈছে এই সময়খিনিত গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে আলোচনা হ'ব পুৰণি মতানিকৰ সমাধান হ'ব পাৰে আপোনালোকৰ নিষ্ঠা আৰু সাহসেৰে পৰিয়ালৰ বাবে এটা গুৰুত্বপূৰ্ণ কামৰ ক্ষেত্ৰত আগবাঢ়িব বা সমাধানৰ উপায় লাভ কৰিব বুলি কৈছে বহিৰাজ্যলৈ বিশেষকৈ যাবলৈ বিচৰা যিসকল ছাত্ৰ ছাত্ৰী আছে বা অধ্যয়নৰ বাবে হওক বিভিন্ন কৰ্মক্ষেত্ৰতে হওক কামৰ বাবে হওক কিছু ভাল খবৰ লাভ কৰিব পাৰে আজি আত্মনিৰীক্ষণত কিছু সময় কটাবলৈ কৈছে কিছু নিজে ভাবিব কেনেকৈ কামখিনি কৰিব কেনেকৈ সমস্যাবোৰ সমাধান কৰিব প্লেনিঙৰ প্ৰয়োজন আছে অত্যাধিক আত্মবিশ্বাস আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিছে গতিকে সাৱধান হ'ব লাগিব যিকোনো ঠাইত বিনিয়োগ কৰাৰ আগতে নিশ্চিতভাৱে সম্পূৰ্ণ তথ্য আপোনালোকে ল'বৰ বাবে চেষ্টা কৰক বুলি কৈছে কথা কওঁতে নেতিবাচক শব্দ ব্যৱহাৰ নকৰিব নহলে সম্পৰ্কৰ অৱনতি ঘটিব পাৰে টান শব্দবোৰ ব্যৱহাৰ নকৰিব যদি আপুনি ব্যৱসায় সম্পৰ্কে কোনো নতুন কাম আৰম্ভ কৰিবলৈ গৈছে তেন্তে নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'লে ভাল হ'ব বুলি কৈছে খৰখেদাই কামবোৰ নষ্ট কৰিব পাৰে এই সময়ত অধিক কঠোৰ পৰিশ্ৰম আৰু কৰ্ম লাভৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজহুৱা লেনদেনৰ লগত জড়িত কামত বিশেষকৈ অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি আৰু প্ৰেম থাকিব অসাৰ প্ৰেমৰ সম্পৰ্কত বেছি সময় নষ্ট নকৰিব বুলি কৈছে আজি আপোনালোকৰ জীৱনশৈলী আৰু ব্যক্তিত্ব উন্নতিৰ বাবে চেষ্টা কৰা বা প্ৰচেষ্টাই সুখকৰ ফলাফল দিব পাৰে আপোনালোকৰ মনটো উল্লাসিত হৈ থাকিব সামাজিক আৰু পাৰিবাৰিক কাম-কাজত আপোনালোকৰ সামৰ্থ্য শলাগ লোৱা হ'ব বুলি কৈছে এই সময়খিনিত যোগাযোগৰ জৰিয়তে আপোনালোকৰ ঘনিষ্ঠ বন্ধুৰ সৈতে যোগাযোগ থাকিব বিত্তীয় সম্পৰ্কৰ ক্ষেত্ৰত ধৈৰ্য আৰু শান্ত হৈ থাকক দেখুৱাই দিয়াৰ প্ৰৱণতাই ক্ষতিহে কৰিব পাৰে কাৰোবাক যদি ভাল কথা কয় কিন্তু কিছুমান ক্ষেত্ৰত বেয়াটোহে পাব পাৰে গতিকে ধ্যান ৰাখিব লাগিব ছাত্ৰ ছাত্ৰীসকলে পঢ়া-শুনাক লৈ মানসিক চাপত থাকিব নালাগে অভিজ্ঞ ব্যক্তিৰ সহায়ত আপোনালোকৰ সমস্যাখিনিও সমাধান হ'ব পাৰে বুলি কৈছে আজি এই সময়খিনিত নেতিবাচক চিন্তাই আপোনালোকৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ পাৰে গতিকে ধ্যান ৰাখিব এই সমস্যাখিনি বিশেষকৈ ব্যৱসায়িক ক্ষেত্ৰত যিসকল সমস্যাৰ বা প্ৰব্লেম এটা ফেচ কৰিছে সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে ব্যৱসায়ত বিশেষকৈ মহিলাসকলে ভাল সুযোগ পাব লাভো কৰিব পাৰে শ্বেয়াৰ বজাৰত বিনিয়োগৰ বাবে দিনটো ভাল সময় অধিক তথ্য আপোনালোকে লাভ কৰাৰ পিছতো বিশেষকৈ সিদ্ধান্ত লওক বুলি কৈছে আজিৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বতৰৰ কিছু প্ৰতিকূল আপোনালোকৰ হ'ব বুলি কৈছে অসাৱধান নহয় নিজৰ জীৱনশৈলী সংগঠিত কৰি ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ অংশ বুলি কৈছে গতিকে সাৱধানে আগবাঢ়িব লাগিব ধৰ্মীয় সামাজিক কাম-কাজত আপোনালোকৰ অৱদান থাকিব বজাৰ সমাহাৰটো আজিৰ দিনটোত পৰিয়ালৰ সৈতে উপযুক্ত সময় কটাব বুলি কৈছে সম্পত্তি ক্ৰয় আৰু বিক্ৰীৰ সৈতে জড়িত যি ধৰণৰ সমস্যা আছে বিশেষকৈ নেতিবাচক কথাবোৰ সমাধান হ'ব পাৰে ধ্যান ৰাখক আত্মীয়ৰ লগত আন্তৰিক সম্পৰ্ক বজাই ৰাখিব ইজনে সিজনৰ অনুভৱক সন্মান কৰিব লাগিব বুজি পাব লাগিব বুলি কৈছে তেতিয়াহে সমস্যাখিনি সমাধান হ'ব ঘৰুৱাৰ পৰিৱেশটো ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰক শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5 যদি নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব বৃষ ৰাশি এই সময়ত বহুত কষ্ট কৰিব লাগিব তেতিয়াহে আপুনি সফল হ'ব আপোনালোকৰ ব্যৱহাৰিক দক্ষতাৰে কৈছে যে কামবোৰ সঠিকভাৱে সমাধান কৰিব পাৰিব আজি আপোনালোকৰ এটা বিশেষ দক্ষতা উন্নত কৰাৰ বাবে আপুনি বিশেষ প্ৰচেষ্টা চলাব বুলি কৈছে পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ সহায়ত আপুনি আগবাঢ়ি যাব পাৰিব এজন জ্যেষ্ঠ সদস্যৰ কৃতিত্বৰ সন্দৰ্ভত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে যদি ঋণ লোৱাৰ বা বিশেষকৈ পৰিস্থিতিৰ সৃষ্টি হৈছে তেন্তে নিজৰ ক্ষমতাৰ যত্ন লোৱাটো প্ৰয়োজন ঋণ ল'লে নহ'ব সেইখিনি পৰিশোধ কৰাৰ কেপাচিটি আপোনালোকৰ আছেনে নাই সামৰ্থ্য অনুসৰি আপোনালোকে ঋণ লওক বুলি কৈছে প্ৰয়োজন অনুসৰি আপোনালোকে ধাৰ কৰক বুলি কৈছে নিশ্চিত কৰক সেইখিনি ক্ষেত্ৰত
অসাৰ কামত অত্যধিক ব্যয়ৰ বাবে মনটো কিছু বিচলিত হ'ব পাৰে অপ্ৰয়োজনীয় খৰচে আপোনালোকক অলপ মনটোক অশান্তি দিব পাৰে বাজেটত কিছু খেলিমেলি হ'ব পাৰে এই সময়ত মানসিক শান্তি বজাই ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত বা ব্যৱসায়িক ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে নিজৰ সাহস আপোনালোকে এৰি নিদিব কনফিডেন্স বজাই ৰাখক নিশ্চয়কৈ সফল হ'ব বিশেষকৈ কৈছে যে অংশীদাৰিত্বৰে কামত স্বচ্ছতা বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় সম্পত্তিৰ সম্পৰ্কীয় কাগজ-পত্ৰ অভিজ্ঞ ব্যক্তিৰ দ্বাৰা পৰীক্ষা কৰাব লাগে বুলি কৈছে যদি তেনেকুৱা ধৰণৰ ক্ষেত্ৰত আগবাঢ়ে নিশ্চয়কৈ ডাঙৰ মানুহৰ সৈতে আপোনালোকে দেখাই মেলাই ল'ব ভাল হ'ব বুলি কৈছে আজি আপোনালোকৰ জীৱনসংগী বা পৰিয়ালৰ সদস্য আপোনালোকৰ বাবে সম্পূৰ্ণৰূপে সহায় কৰিব বন্ধু-বান্ধৱীৰ সৈতে গেট টুগেডাৰ প্ৰগ্ৰামে আপোনালোকে কৰিব পাৰিব স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সংক্ৰমণৰ বা কোনো ৰোগৰ বাবে পুৰণি বেমাৰৰ বাবে অলপ অশান্তি পাব পাৰে বুলি কৈছে বা পুৰণি ৰোগৰ পুনৰাবৃত্তিৰ বাবে চিন্তা হ'ব পাৰে নিয়মীয়াকৈ চিকিৎসকৰ পৰামৰ্শ ল'লে ভাল হ'ব বুলি কৈছে এই সময়খিনিত কৈছে যে কিছুমান সমস্যাও থাকিব কিন্তু আপুনি আপোনালোকৰ বুদ্ধি আৰু বিবেচনাৰে নিজৰ টেলেণ্টৰ ফলত সেই সমস্যাখিনি সমাধান কৰিব পাৰিব অনলাইন শ্বপিং কামতো সময় কটাব ঘনিষ্ঠ আত্মীয় ঘৰলৈ যাবলৈ বাবে নিমন্ত্ৰণ পাব পাৰে অত্যন্ত শুভ দেখা পোৱা গৈছে পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ সন্মান আৰু পদ প্ৰদৰ্শনক কেতিয়াও অৱজ্ঞা আজনিত নকৰিব আজি আপোনালোকৰ ব্যক্তিগত পৰিকল্পনা বা অচিনাকি ব্যক্তিৰ সৈতে হওক কথা বতৰা পাতোতে অলপ সাৱধান হওক বুলি কৈছে বা কোনো তৰ্কত জড়িত হ'ব নালাগে কিয়নো ইয়াৰ ফলত আইনী সমস্যা বা ব্যৱস্থাত আপোনালোকে সোমাই পৰিব পাৰে গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু সজাগ হ'ব লাগিব আজি ব্যৱসায় বিষয়ত কৈছে যিহেতু খৰখেদাকৈ সিদ্ধান্ত ল'ব নালাগে যিকোনো কাম কৰোঁতে পৰিপাটিকৈ কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আজি এই সময়খিনিত কৈছে যে আপোনালোকে সংগ্ৰামবোৰ অলপ নিয়ন্ত্ৰণত ৰাখিব লাগিব যদি কোনো সম্পত্তি বা বাহনৰ কোনো বিশেষ কাম বাকী আছে তেন্তে ইয়াৰ সৈতে জড়িত কিছু তথ্য লাভ কৰিব পাৰে আপুনি এটা বিশেষ কামৰ দিশত অতি কঠোৰ পৰিশ্ৰম কৰিব আৰু ইয়াৰ পৰা ইতিবাচক ফল পোৱা যাব পাৰে কিছুমান প্ৰতিকূলতাও আহিব বিশেষকৈ টকা পইচাৰ আগতে যোৱাৰ যিটো বেছ আছে সেইখিনি সাজু হৈ থাকিব অপচয়কাৰী কৈছে যে ব্যয় বা নিয়ন্ত্ৰণ কৰিব লাগিব খৰচ পাতিখিনি নিয়ন্ত্ৰণ কৰিব কৈছে আশা আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব আশা অনুযায়ী আপোনালোকৰ পৰিশ্ৰম অনুযায়ী ফলাফলো হ'ব পাৰে গতিকে অলপ সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে এই সময়খিনিত আপোনালোকৰ দায়িত্ব বুজাৰ বৃদ্ধি পাব বুলি কৈছে আজি আপোনালোকৰ ঘৰৰ মানুহখিনিৰ বিশেষকৈ ছাপোৰ্টৰ প্ৰয়োজন আছে আৰু বিশেষকৈ ল'ৰা ছোৱালীখিনিক আপোনালোকে নিজৰ অন্তৰৰ পৰা ছাপোৰ্ট কৰি থাকিলে ভাল হ'ব এই সময়খিনিত কৈছে যে ব্যৱসায়ৰ বিষয়ত বিশেষকৈ খৰখেদাকৈ লোৱাৰ সিদ্ধান্ত ক্ষতিকাৰক হ'ব পাৰে গতিকে যিসকলে ব্যৱসায় কৰে আজিৰ দিনটোত বিশেষকৈ ব্যৱসায়িক ক্ষেত্ৰত সিদ্ধান্তবোৰ লওঁতে খৰখেদাকৈ কৰিব নালাগে অলপ শান্তিৰে ধীৰে স্থিৰে সিদ্ধান্তবোৰ ল'লে ভাল হ'ব বুলি কৈছে ব্যৱসায়িক কাৰ্যকলাপ স্বাভাৱিক হৈ থাকিব যিকোনো নতুন কামৰ প্ৰতিও আপোনালোকৰ যি পৰিকল্পনা সেই পৰিকল্পনা কৰোঁতে ইয়াৰ সকলো দিশ আপোনালোকে বিবেচনা কৰক বুলি কৈছে আজি স্বামী স্ত্ৰীৰ মাজত চলি থকা বিভাজন সমাধান হ'ব পাৰে প্ৰেম জীৱনতো কিছুমান ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে সেইখিনি নিজাববীয়াকৈ সমাধান কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে ঘৰৰ পৰিৱেশ স্বাভাৱিক হৈ থাকিব কিন্তু দিনটো শেষৰ ফাললৈ কিছু লোকৰ গেছৰ সমস্যা বা পেটৰ লগত জড়িত কিছু সমস্যা অশান্তি দিব পাৰে যিমান পাৰে সিমান আপোনালোকে তৰল পদাৰ্থ খাব লাগে বৰ্তমান সময়ত বুলি কৈছে নিজকে সুস্থ কৰি ৰাখিবৰ বাবে যিমান পাৰে চেষ্টা কৰক আজি বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক মনৰ যি আশা ইচ্ছা আছে সেইখিনি সোনকালে পূৰণ হওক তাৰে কামনা কৰিছো ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মিথুন ৰাশি আজি মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন বন্ধু বান্ধৱীৰ সৈতে বিশেষকৈ কিছুমান গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে মিটিং হ'ব পাৰে হঠাৎ কিবা এটা অসম্ভৱ কামো সম্পূৰ্ণ হোৱাৰ বাবে মনত এটা শান্তি অনুভৱ হ'ব বুলি কৈছে আজি মিথুন ৰাশি জাতক জাতিকাসকলে বিশেষকৈ আপোনালোকৰ ব্যক্তিগত বিষয়সমূহ বাহিৰৰ লোকৰ আগত প্ৰকাশ নকৰিব ঘৰত কিবা এটা সমস্যা হৈছে প্ৰবলেম ফেচ কৰিছে সকলো মানুহকে আপোনালোকে প্ৰকাশ কৰি দিব একেবাৰে নালাগে আজি আপোনালোকৰ কামত হোৱা যিবোৰ বাধা সেই বাধাৰখিনি কিছু পৰিমাণে কমিব কিবা এটা যদি সমস্যা বহু দিনৰ পৰা ফেচ কৰিছিল প্ৰবলেম এটা সন্মুখীন হৈছিল সেইখিনিৰ পৰা কিছু পৰিমাণে হলো অলপ হলো সকাহ লাভ কৰিব পাৰে বুলি কৈছে এই সময়খিনিত কৈছে যে যদি কোনো পাৰিবাৰিক সমস্যা চলিছে ঘৰুৱাৰ কিছুমান যদি সমস্যা চলিছে সেই সমস্যাখিনি সন্দৰ্ভত বিশেষকৈ আপুনি শান্তিপূৰ্ণভাৱে
অৰ্থাৎ উত্তেজনাৰ পৰিৱৰ্তে শান্তিপূৰ্ণভাৱে সমাধান বিচাৰি উলিয়াটো উপযুক্ত হ'ব বুলি কৈছে অৰ্থাৎ ঘৰত সমস্যা থাকে মানুহৰ জীৱনত প্ৰব্লেম থাকে সেইদৰে আপোনালোকৰ পাৰিবাৰিক জীৱনতো কিছু যদি সমস্যা বা বিসংগতি চলি আছে সেই সমস্যাখিনি শান্তিৰে বিশেষকৈ সমাধানৰ বাবে চেষ্টা কৰক বুলি কৈছে আৰু সেইখিনি চেষ্টা কৰিলে সফলো হ'ব যিকোনো ভ্ৰমণ বা যিকোনো ধৰণৰ ভ্ৰমণ সম্পৰ্কীয় কাৰ্যসূচী পিছুৱাই দিয়াটো বাঞ্ছনীয় বুলি কৈছে ইয়াত কৈছে যে কোনো ধৰণৰ ধন সম্পৰ্কৰ লেনদেন কৰাটো বিশেষকৈ নকৰাটো বাঞ্ছনীয় বুলি কৈছে ধনৰ লেনদেন কৰোঁতে অলপ সাৱধান হ'ব বুলি কৈছে টকা পইচাৰ লেনদেন কৰোঁতে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে আজি ব্যৱসায়িক কাম কাজৰ ওপৰত আপোনালোকৰ সম্পূৰ্ণ বিশেষকৈ নিয়ন্ত্ৰণ থাকিব কিন্তু কৈছে যে ব্যৱসায়িক পৰিকল্পনা গোপন কৰি ৰাখিব লাগিব কিছুমান গোপনীয়তা অৱলম্বন কৰিব লাগিব মাৰ্কেটিঙৰ ওপৰত কাম কৰিব লাগিব বজাৰত আপোনালোকে নিজৰ যিটো ৱেট সেইটো ৰাখিব আৰু নিজৰ যি পৰিকল্পনা কৰিছে সেই পৰিকল্পনাখিনি বিশেষকৈ আগবঢ়াই নিবৰ বাবে চেষ্টা কৰক আৰু সকলো মানুহকে কিন্তু আপোনালোকৰ পৰিকল্পনা আপোনালোকৰ মনত চলি থকা যি ধৰণৰ প্লেনিংখিনি বিশেষকৈ তৎক্ষণাত আনক জনাব নালাগে বুলি কৈছে অৰ্থাৎ সেয়ে কৈছে যে অলপ গোপনীয়তা অৱলম্বন কৰিব লাগিব আপোনাৰ কিছুমান ব্যৱসায়িক প্ৰক্ৰিয়াৰ কিছুমান ক্ষেত্ৰত লিক হ'ব পাৰে গতিকে সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে সকলো কথা সকলো ব্যক্তিৰ আগতে আপোনালোকে প্ৰকাশ কৰি নিদিব মনৰ পৰা কিছুমান ক্ষেত্ৰত উলিয়াই নিদিব অলপ ধৰি ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব ব্যৱসায়িক ক্ষেত্ৰত বিশেষকৈ লিক হ'লে কিন্তু আপোনালোকৰ কিছুমান ক্ষেত্ৰত অলপ সমস্যাৰ উদ্ভৱ হ'ব পাৰে গতিকে কিছুমান ক্ষেত্ৰত গোপনীয়তা অৱলম্বন কৰিবৰ কাৰণে আপোনালোকক কৈছে চৰকাৰী কৰ্মচাৰীসকলে বিশেষকৈ জনসাধাৰণৰ সৈতে বা মানুহৰ সৈতে কথা বতৰা পাতোতে হওক বা লেনদেন কৰাৰ সময়ত সাৱধান হোৱাটো উচিত বুলি কৈছে ঘৰ আৰু ব্যৱসায়ৰ মাজত সঠিক সমন্বয় থাকিব প্ৰেমৰ সম্পৰ্কত পুৰণি ভুল বুজাবুজিৰ সমাধান হ'ব পাৰে আগতে যদি বা বহু দিনৰ পৰা কিবা এটা সৰু সৰু কথা বতৰাক লৈ যদি মিছ আণ্ডাৰষ্টেণ্ডিং হৈছিল ভুল বুজাবুজি হৈছিল আপোনালোকৰ মাজতে কিবা এটা খেলিমেলি হৈছিল সেইখিনি সমাধান হোৱা দিশত আগবাঢ়িব আৰু চেষ্টা কৰকচোন নিশ্চয়কৈ সফল হ'ব ঘনিষ্ঠতা আপোনালোকৰ বাঢ়িব পাৰে বুলি কৈছে এই সময়খিনিত চৰকাৰী কোনো বিষয় যদি জটিল হয় বা সমস্যা যদি আপোনালোকৰ পাই আছে বা টান হয় তেন্তে আজি ইয়াৰ সমাধান পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে কোনো বিশেষ ব্যক্তিৰ সহায়ত বিভ্ৰান্তিৰ ক্ষেত্ৰত বা কিবা এটা কাম যদি কৰোঁতে অলপ হয় সংকোচ বা কিবা এটা কনফিউজন লাগিছে আপোনালোকৰ ডাউট আছে সন্দেহ ভাৱ আহিছে এনে ক্ষেত্ৰত বিশেষকৈ অভিজ্ঞ লোকৰ পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে উপকাৰী হ'ব বুলি কৈছে আজি আপুনি সম্পূৰ্ণ আত্মবিশ্বাসেৰে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব যেনেকুৱা ধৰণৰ সমস্যা নহওক সেইখিনি সৈতে মুখামুখি হৈ আগবাঢ়ি যাব পাৰিব ধ্যান ৰাখিব লাগিব সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ চিন্তাত বেছি সময় খৰচ নকৰিব আৰু আত্মবিশ্বাস আপোনালোকে বজাই ৰাখিবৰ বাবে যিমান পাৰে চেষ্টা কৰক বুলি কৈছে বেংক বা বিনিয়োগৰ লগত জড়িত কোনো কাম নোপোৱাৰ বাবে বা কিছুমান সমস্যাৰ সমাধান নোহোৱাৰ বাবে বিৰক্তিকৰ সৃষ্টি হ'ব পাৰে খৰচৰ পৰিস্থিতি আজিৰ দিনটো আপোনালোকৰ অক্ষত থাকিব বুলি কৈছে ব্যৱসায়ত কৈছে যে পৰিস্থিতি অনুসৰি নিজৰ কৰ্মৰ পদ্ধতি অলপ সলনি কৰিব লাগিব কিছুমান ক্ষেত্ৰত এই পৰিৱৰ্তনে কিন্তু আপোনালোকৰ বাবে শুভ সুযোগ কঢ়িয়াই আনিব পাৰে বুলি কৈছে সম্ভাৱনা দেখা পোৱা গৈছে কাৰ্যালয়ত আপোনালোকৰ কিছু গুৰুত্বপূৰ্ণ কামৰ বোজা থাকিব পাৰে কিন্তু আপোনালোকৰ কৰ্মশৈলীৰ বাবে আপোনাৰ উচ্চ পদস্থ বিষয়াসকল সিনিয়ৰসকল সুখী হ'ব বুলি কৈছে আজি পাৰস্পৰিক সম্প্ৰীতিৰ বাবে ঘৰৰ যি ব্যৱস্থা মধুৰ হৈ থাকিব বন্ধু বান্ধৱীৰ সৈতেও বিশেষকৈ পৰিয়ালৰ সৈতে মিলিত হোৱাটো সম্ভৱ বুলি কৈছে কিবা এটা যদি ভুল বুজাবুজি হৈছিল সেইখিনিও ঠিক হ'ব অত্যন্ত শুভ দেখা পোৱা গৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কৈছে যে সাম্প্ৰতিক পৰিস্থিতি আৰু প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰক আৰু এই সময়ত স্বাস্থ্য সুৰক্ষাৰ সকলো নিয়ম আপোনালোকে মানি চলাটো অত্যন্ত প্ৰয়োজন বুলি কৈছে গতিকে মিথুন ৰাশি জাতক জাতিকাসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু অলপ ধ্যান দিব লাগিব বুলি কৈছে আজি ঘৰৰ এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ আপোনালোকৰ কিছু চিন্তা হ'ব পাৰে তেওঁলোকৰ হেল্থৰ কিছু সমস্যা হ'ব পাৰে গতিকে এই সময়ত তেওঁলোকৰ সঠিক যত্ন লোৱাটো আপোনালোকৰ বাবে প্ৰয়োজন আছে বুলি কৈছে আজি মিথুন ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 4 যদি নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব জয় মা লক্ষ্মী আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক কৰ্কট ৰাশি আজিৰ দিনটোৰ স্বাভাৱিক হ'ব যদিও কিছুমান গুৰুত্বপূৰ্ণ ব্যক্তিৰ সংস্পৰ্শ হ'ব বুলি কৈছে অৰ্থাৎ কিছুমান সমস্যা আহিলেও গুৰুত্বপূৰ্ণ ব্যক্তিৰ সহায়ত বা বিশেষ কিছুমান মানুহৰ সহায়ত আপোনালোকে সেই সমস্যাখিনিৰ ক্ষেত্ৰত এটা ভাল প্ৰব্লেমৰ সলিউশ্যন বা সমস্যাবোৰৰ সমাধান নিশ্চয়কৈ পাব পাৰে যিটো উপকাৰী বুলি প্ৰমাণিত হ'ব পৰিয়ালৰ যিকোনো সদস্যৰ সাফল্যই কিছু লোকৰ ঘৰত এক সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে আজি উচ্চৰ ভ্ৰমণো সম্ভৱ যিটো লাভজনক হ'ব বুলি কৈছে আজি দিনৰ আৰম্ভণিৰ পৰা বিশেষকৈ নিজৰ দৈনন্দিন কাম কাজৰ ৰূপৰেখা বনাই লওক কোনখিনি কাম কৰিব কেনেকৈ সমস্যাখিনি সমাধান কৰিব কেনেকৈ আগবাঢ়িব
কেনে ধৰণৰ সিদ্ধান্ত ল'লে আপোনালোকৰ বাবে ঘৰখনৰ বাবে ভাল হ'ব সেইখিনি ক্ষেত্ৰত কিছু আপোনালোকে চিন্তা কৰক কিছু আত্মনিৰীক্ষণত সময় কটাওক ভাল হ'ব বুলি কৈছে এই সময়খিনিত কৈছে যে দিনৰ আৰম্ভণি সমস্যাৰ পৰা অলপ সংগ্ৰামবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্যক লৈ আপোনালোক অলপ চিন্তা হ'ব পাৰে তেওঁলোকৰ উপযুক্ত যত্নৰ প্ৰয়োজন আছে বৰ্তমান সময়ত যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতক লৈ নিজৰ ফিউচাৰক লৈ অসাৱধান হ'ব নালাগে নিজৰ কেৰিয়াৰৰ প্ৰতি কিন্তু আপোনালোকে গুৰুত্ব দিব লাগিব কেৰিয়াৰৰ লগত নিজৰ জীৱনটোৰ লগত খেলা কৰিব নালাগে কাৰণ এতিয়া কৰাৰ কষ্ট ফল ভৱিষ্যতে অনুকূল ফল দিবলৈ গৈ আছে গতিকে এতিয়া যিমানখিনি কষ্ট কৰিব যি কাৰ্য কৰিব যি কাম কৰিব সেইখিনি আগন্তুক দিনত আপোনালোকৰ বাবে ভাল হ'ব সেইখিনি চিন্তা কৰি আগবাঢ়ি যাব লাগিব ব্যৱসায়ত বিশেষ সফলতাৰ পোৱাৰ বাবে কোনো সম্ভাৱনা কিছু আপোনালোকৰ কম আছে যদিও কেৱল কিন্তু বৰ্তমান কাম কাজৰ ওপৰত গুৰুত্ব দি চলিলে লাভান্বিত হ'ব বুলি কৈছে আজি আপোনালোকৰ কৰ্মচাৰীৰ প্ৰতি আপোনালোকৰ বিশ্বাস আৰু মৰম ৰাখিলে কথা বতৰা ভাল কৰি ৰাখিলে আচাৰ ব্যৱহাৰ ভাল কৰিলে আপোনালোকৰ বহু সমস্যাৰ সমাধান হ'ব বুলি কৈছে বা সমস্যাবোৰৰ হ্ৰাস পাব বুলি কৈছে যদি অংশীদাৰিত্বৰ সৈতে জড়িত কোনো পৰিকল্পনা আছে পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰিছে বা কৰিম বুলিও যদি ভাবিছে বা অলৰেডি কৰিও আছে তেনেহ'লে তেওঁলোকৰ সৈতে সঠিক পৰিকল্পনা কৰক আৰু তেন্তে ইয়াৰ ওপৰত আপোনালোকৰ ব্যৱস্থা আৰম্ভ কৰিব পাৰে এইখিনি ক্ষেত্ৰত যদি আপোনালোকে কিছুমান ডিচিজন লয় সিদ্ধান্ত লয় আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে এই সময়খিনিত আপোনালোকৰ যি সিদ্ধান্ত সেইখিনি বহুত বেছি লাভান্বিত কৰিব বুলি কৈছে আজি ঘৰখনত সুখ আৰু শান্তি এটা পৰিৱেশ থাকিব প্ৰেমৰ সম্পৰ্কটো মধুৰতা থাকিব বুলি কৈছে মধুৰতা বাঢ়িব ইজনে সিজনৰ আবেগক বুজি পাব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা শাৰীৰিক আৰু মানসিক ক্লান্তিৰ বিশেষকৈ দূৰ কৰিবলৈ প্ৰকৃতিৰ ওচৰত কিছু সময় কটাব লাগে আৰু লগতে আপোনালোকে নিজকে সুস্থ কৰি ৰাখিবৰ বাবে যিমান পাৰে চেষ্টা কৰক আজি গোটেই দিনটো ব্যস্ত হৈ থাকিব বুলি কৈছে বিভিন্ন কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকৰ ঘৰুৱাই হওক বা নিজৰ দৈনন্দিন জীৱনত যিখিনি কাম কাজ কৰিছে সেইখিনি ক্ষেত্ৰতে হওক ব্যস্ততাপূৰ্ণ দিন বুলি কৈছে মুঠৰ ওপৰত বিশেষ বন্ধু বান্ধৱীৰ সৈতেও গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে আজি কৈছে যে কিছু বিশেষ তথ্য লাভ কৰিব পাৰে আজি মানুহৰ আগত নিজৰ সামৰ্থ্য প্ৰকাশ কৰাৰ অনুকূল সময় বুলি কৈছে বিশেষকৈ বৈদেশিক সম্পৰ্কীয় কাৰ্যকলাপ আজিৰ দিনটোত হ'ব পাৰে সিদ্ধি হ'ব পাৰে ধ্যান ৰাখিব লাগিব দিনটোৰ ভাগত যিকোনো ঠাইতে কথা বতৰা কৰোঁতে বা কওঁতে উপযুক্ত শব্দ বাছি লওক বুলি কৈছে কথা কওঁতে সাৱধান হওক টান শব্দ নিগেটিভ শব্দবোৰ ব্যৱহাৰ নকৰিব আনে বেয়া পোৱা শব্দবোৰ নক'ব গতিকে কথা বতৰা কৰোঁতে কিন্তু উপযুক্ত ভাল ধৰণৰ আপোনালোকে শব্দ বাছি ল'ব কৈছে ভাল ব্যৱহাৰ আপোনালোকে আচাৰ ব্যৱহাৰত বিশেষকৈ কিছু পৰিৱৰ্তন আনিবলৈ কৈছে ভাল হ'ব আৰু সেইখিনি আগন্তুক দিনত আপোনালোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে আজি আত্মীয়ৰ লগত কোনো বিবাদ হ'লে বা কিবা এটা যদি তৰ্ক পেচাল হয় শান্ত হৈ থকাটোৱে কিন্তু আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে গতিকে কিবা এটা যদি তৰ্ক পেচাল হয় কিছুমান ক্ষেত্ৰত অলপ ধৈৰ্য ধৰিব সংগ্ৰামবোৰ অলপ কমাব তৎক্ষণাত আপোনালোকৰ প্ৰত্যুত্তৰ নিদিব গতিকে অলপ ধ্যান দিব লাগিব নিশ্চয়কৈ পৰিৱেশটো শান্ত হৈ পৰিব কোনো গুৰুত্বপূৰ্ণ বস্তু হেৰুৱা বা চুৰি হোৱাৰ ভয়ত উত্তেজনা হ'ব পাৰে বা বিশেষকৈ কিছু বস্তু ঘৰতে পোৱা যাব পাৰে কিছুমান ক্ষেত্ৰত আপোনালোকৰ বস্তুবোৰ এহানিবোৰ বিশেষকৈ আপোনালোকৰ ঘৰতে থাকিব পাৰে আনক দোষাৰোপ কৰিলে কিন্তু কিছুমান ক্ষেত্ৰত ঘৰখনতো এটা বিশৃংখল পৰিৱেশৰ সৃষ্টি হ'ব পাৰে কাটচিত কেতিয়াবা হৈ যায় গতিকে সেইখিনি ক্ষেত্ৰতো কিন্তু আপোনালোকে ধৈৰ্য বজাই ৰাখিব লাগিব বুলি কৈছে ব্যৱসায়ত আয়ৰ পৰিস্থিতি ভাল হ'ব কৰ্মচাৰীসকলৰ পৰামৰ্শ আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব গুৰুত্বপূৰ্ণ চুক্তি আপোনালোকৰ সম্ভাৱনা আছে আজিৰ দিনটোত ব্যৱসায়ত নিয়োজিত লোকসকলে অলপ সাৱধান হোৱাটো উচিত উচ্চপদস্থ বিষয়ৰ কথাক বেছি আওকাণ নকৰিব আজি পৰিয়ালৰ মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে যিবোৰ সময়ত শেষ হ'ব আৰু প্ৰেমৰ বিষয়ত কিন্তু আপুনি কিছুমান ক্ষেত্ৰত ভাগ্যৱানো হ'ব আবেগবোৰ বুজি পাব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো শেষৰ ফললৈ কিছু লোকৰ মূৰৰ বিষ বা দুপৰীয়া সময়খিনিৰ পৰা আৰম্ভ হ'ব পাৰে মূৰৰ বিষ বা ৰক্তচাপ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে গতিকে কিন্তু স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু সজাগ হ'ব লাগিব জিৰণিৰ বাবেও কিছু সময় উলিয়াটো আপোনালোকে নিশ্চিত কৰক নিশ্চয়কৈ ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব আজি কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক দিনটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ অনুগ্ৰহ কৰি আপোনালোকে কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক সিংহ ৰাশি আজি আপোনালোকৰ পদ্ধতিগত কাৰ্যকলাপৰ বাবে কিছুমান বিশেষ কাম হ'ব পাৰে এজন বিশেষ ব্যক্তিৰ পৰাও সহায় লাভ কৰিব পাৰে আজি আপোনালোকৰ ব্যক্তিগত যিকোনো কাম
যিকোনো সমস্যা যিকোনো কাম সফলতাৰে সম্পূৰ্ণ হ'ব পাৰে বুলি কৈছে যাৰ বাবে আপোনালোকৰ যি হেৰুৱাৰ যি আপোনালোকৰ আত্মবিশ্বাস আপোনালোকৰ পুনৰ জাগ্ৰত হ'ব বুলি কৈছে ধ্যান ৰাখক খৰচ কমাবলৈ অলপ টান হ'ব খৰচ পাতি অলপ নিয়ন্ত্ৰণ কৰাটো আপোনালোকৰ বাবে অলপ কঠিন হ'ব পাৰে বুলি কৈছে আজি কৈছে যে ভুল প্ৰৱণতা থকা বেয়া মানুহৰ লগ সংগৰ পৰা বিশেষকৈ আঁতৰি থাকিব লাগিব তেনে কিছুমান মানুহে আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে এনে সময়তে কৈছে যে এনে লোকসকলৰ লগত যোগাযোগ বেছিকৈ নাৰাখিব বুলি কৈছে অত্যধিক অনুশাসন বজাই ৰাখিলে পাৰিবাৰিক সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে বেছি অনুশাসন বেছিকৈ আপোনালোকে সেইখিনি ক্ষেত্ৰত যদি কৰিবলৈ যায় অলপ সমস্যা হ'ব পাৰে কিছুমান ক্ষেত্ৰত ফ্ৰীডমৰ প্ৰয়োজন আছে জীৱন সংগীক বেছিকৈ আপোনালোকে বান্ধি নাৰাখিব কিছু তেওঁলোকৰ স্বাধীনতা প্ৰদান কৰক বুলি কৈছে নিশ্চয়কৈ ভাল হ'ব বুলি কৈছে এই সময়খিনিত ব্যৱসায়িক ব্যৱস্থা আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে কিন্তু বিত্তীয় সম্পৰ্কীয় কাম-কাজত অধিক গুৰুত্ব দিব লাগিব বুলি কৈছে যদিও আপুনি আপোনালোকৰ নিজৰ দায়িত্ব সুন্দৰভাৱে ভাল ধৰণে পালন কৰিব পাৰিব কিন্তু সময় অনুসৰি কিন্তু আপোনালোকৰ কৰ্মৰ যি পদ্ধতিত অলপ পৰিৱৰ্তন কৰিবৰ বাবে চেষ্টা কৰক কিছু আপগ্ৰেডৰ কিছু নতুনত্বৰ প্ৰয়োজন আছে বুলি কৈছে নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব এইখিনি ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব আজিৰ বৈবাহিক জীৱন মধুৰ হ'ব বুলি কৈছে আৰু পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব পাৰে অত্যধিক ব্যস্ততা আৰু কামৰ বোজাৰ বাবে অলপ ভাগৰুৱা হ'ব পাৰে ৰোগ প্ৰতিৰোধ ক্ষমতা আপোনালোকে সবল কৰি ৰাখিবলৈ যোগাসন আৰু প্ৰাণায়াম আপোনালোকে কৰি থাকিব লাগিব বুলি কৈছে বিশেষকৈ সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিতো আপোনালোকৰ পদ্ধতিগত ৰুটিন আৰু কঠোৰ পৰিশ্ৰমৰ বাবে আপোনালোকৰ বেছিভাগ কাম সময়মতে সম্পূৰ্ণ হ'ব আৰু আপুনি আৰু আন কামতো ভালদৰে মনোনিৱেশ কৰিব পাৰিব অৰ্থাৎ কৈছে যে আজিৰ দিনটোত যিকোনো কাম কৰোঁতে আপোনালোকে যদি এটা ৰুটিন বনাই লয় অৰ্থাৎ কোনখিনি কাম কেনেকৈ কৰিব কেনেকৈ আপোনালোকে কৰিলে ভাল হ'ব আৰু কঠোৰ পৰিশ্ৰম আপোনালোকে যেতিয়া কৰিব সেই কামখিনিৰ ক্ষেত্ৰত নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে এই সময়খিনিত কৈছে যে সম্পত্তিৰ সম্পৰ্কীয় যিকোনো বিষয় সম্পূৰ্ণ কৰাৰ বাবে এইটো এটা সঠিক সময় বুলি কৈছে নিশ্চয়কৈ সফলতা লাভ কৰিব কিবা এটা যদি সমস্যা হৈছে সেই বিষয়খিনিৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাটো বা সঠিক আপোনালোকৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত এটা ভাল সময় বুলি কৈছে নিশ্চয়কৈ সফলতা লাভ কৰিব বুলি কৈছে ধ্যান ৰাখিব লাগিব বন্ধু বান্ধৱ আৰু ওচৰ চুবুৰীয়াৰ সৈতেও আন্তৰিক সম্পৰ্ক বজাই ৰাখক ইয়াৰ ফলত সম্পৰ্কত আন্তৰিক হৈ পৰিব মধুৰতা ঘূৰি আহিব বুলি কৈছে আজি শিশু বা ল'ৰা-ছোৱালীৰ কেৰিয়াৰৰ সম্পৰ্কৰ কামত যথেষ্ট কিছু আপোনালোকৰ হুলস্থুল হ'ব পাৰে খেলিমেলি এটা সৃষ্টি হ'ব পাৰে কিন্তু শেষত এই খেলিমেলিবোৰ মূল্যায়ন আপোনালোকে কৰি সেইখিনি সমাধান কৰিব পাৰিব বুলি কৈছে মূল্যৱান বুলি প্ৰমাণিত হ'ব পাৰে বুলি কৈছে আজি ব্যৱসায়ৰ ক্ষেত্ৰত এই সময়ত গহৰ অৱস্থানে আপোনালোকৰ বাবে এক সৌভাগ্যৱান সময়ৰ সৃষ্টি কৰিছে গতিকে সম্পূৰ্ণ উৎসাহ আৰু আত্মবিশ্বাসেৰে নিজৰ কামবোৰ আগুৱাই নিব লাগিব বুলি কৈছে নিয়োজিত লোকসকলে প্ৰগতিৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে লগতে কৈছে যে স্থান সলনিৰ সম্ভৱ আজি জীৱন সংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহায় আপোনালোকে লাভ কৰিব পাৰে আজি পাৰস্পৰিক সম্পৰ্কও সুখী হৈ থাকিব স্বাস্থ্য মোটামুটি ভাল হৈ থাকিব কিন্তু বৰ্তমান নেতিবাচক পৰিস্থিতিৰ বাবে বা বেয়া পৰিস্থিতিৰ বাবে সাৱধান হোৱাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে গতিকে যেনেকুৱা ধৰণৰ সিচুৱেশ্যন নহওক সেইখিনি ক্ষেত্ৰত কিন্তু বা যেনেকুৱা ধৰণৰ সমস্যা নহওক যি ধৰণৰ সমস্যা নহওক কিন্তু পৰিস্থিতিৰ সাপেক্ষে কিন্তু অলপ সাৱধান হ'ব লাগিব বুলি কৈছে আৰু সেই সমস্যাখিনিৰ সৈতে যুঁজিব লাগিব প্ৰব্লেম আহিবই মানুহৰ জীৱনত সমস্যা থাকে সেই সমস্যাখিনিৰ সৈতে আপোনালোকে যুঁজি আগবাঢ়ি যাব লাগিব সংগ্ৰাম কৰিব লাগিব তেতিয়াহে সক্ষম হ'ব বুলি কৈছে আগবাঢ়ি যাব পাৰিব সফলতা লাভ কৰিব আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় কন্যা ৰাশি আজি আপোনালোকৰ ঘৰখনত অনুশাসন আৰু সঠিক শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত আপোনালোকৰ বিশেষ অৱদান থাকিব ঘৰখনত বিশেষকৈ শান্তি এটা পৰিৱেশ আপোনালোকে সৃষ্টি কৰিব পাৰিব আৰু ঘৰখন যেতিয়া মানুহখিনি শান্তি হৈ থাকিব ঘৰখনৰ মানুহখিনিৰ মাজত যেতিয়া মিলাপ্ৰীতি থাকিব আণ্ডাৰষ্টেণ্ডিং থাকিব ইজনে সিজনৰ অনুভৱক বুজি পাব ঘৰৰ যি পৰিৱেশটো ভাল হৈ থাকিব বুলি কৈছে আৰু সেইখিনি ক্ষেত্ৰত আপোনালোকৰ বিশেষ অৱদান থাকিব বুলি কৈছে ইয়াৰ লগতে আপুনি আপোনালোকৰ কামৰ পদ্ধতিও উন্নত কৰিব পাৰিব যাৰ বাবে আপুনি উপযুক্ত কৃতিত্ব লাভ কৰিব পাৰে আজি অৰ্থনৈতিক যি পৰিস্থিতি ভালকৈ আপোনালোকে বিশেষকৈ মোকাবিলা কৰিব লাগিব কিছুমান সমস্যা আহিলে সেই সমস্যাখিনিৰ সৈতে বিশেষকৈ সমস্যাখিনিৰ সৈতে যুঁজিব লাগিব কষ্ট কৰিব লাগিব তেতিয়াহে সমস্যাখিনি সমাধান
আজি আপোনালোকৰ ল'ৰা ছোৱালীৰ বিশেষকৈ নেতিবাচক কাৰ্যকলাপ বিশেষকৈ ধৰাৰ বাবে মনটো কিছু বিচলিত হ'ব পাৰে তেওঁলোকে যদি কিবা এটা ভুল কৰি আছিল বহু দিনৰ পৰা যেতিয়া আপোনালোকে সেইখিনি ক্ষেত্ৰত গম পাব কিছু আপোনালোকৰ মনটোতে কিছু খং ভাববোৰ আহিব পাৰে বিচলিত অনুভৱ কৰিব পাৰে খং আৰু আবেগিক হোৱাৰ পৰিৱৰ্তে কিন্তু সেইখিনি সিচুৱেশ্যনত বা তেনে পৰিৱেশত শান্তিৰে সমস্যাবোৰ সমাধান কৰিবৰ বাবে চেষ্টা কৰক এই সময়ত যিকোনো ধৰণৰ লেনদেন কৰিলে বা টকা পইচা লেনদেনে হওক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতে হওক আপোনালোকৰ ক্ষতি হ'ব পাৰে গতিকে চাই চিতি ল'ব আজি ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰতো কিছুমান সুনিৰ্দিষ্ট আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ প্ৰয়োজন শিল্প আৰু গ্লামাৰ কামৰ সৈতে জড়িত ব্যৱসায়ত সফল হ'ব অংশীদাৰিত্বৰ সম্পৰ্কীয় যিখিনি ব্যৱসায় আছে সেই ব্যৱসায়সমূহ বিশেষকৈ লাভজনক অৱস্থাত থাকিব বুলি কৈছে চাকৰিত কিছু অসাৱধানতাৰ বাবে আপুনি কিবা এটা সমস্যাত পৰিব পাৰে বিপদত পৰিব পাৰে আজি প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব যাৰ বাবে আপোনালোকৰ মন আৰু পৰিৱেশ দুইটাই প্ৰফুল্ল হৈ থাকিব মনটো শান্তি এটা লাভ কৰিব বুলি কৈছে পাৰিবাৰিক জীৱনতো যি পৰিৱেশ পাৰিবাৰিক জীৱনৰ যি পৰিৱেশ আছে সেইটো ইতিবাচক আপোনালোকৰ হ'ব বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিব যদি আপোনালোকৰ স্বাস্থ্যৰ সম্পৰ্কে কোনো সমস্যা চলি আছে বা সমস্যা আছে তেন্তে নিয়মিতভাৱে নিজৰ পৰীক্ষা কৰাব লাগে কিন্তু এই সময়খিনিত হেল্থৰ যদি প্ৰব্লেম চলিছে শৰীৰটোৰ যদি সমস্যা ফেচ কৰি আছে প্ৰব্লেম ফেচ কৰি আছে অসুবিধা পাই আছে আপোনালোকৰ শাৰীৰিকভাৱে গতিকে সেইখিনি ক্ষেত্ৰত কিন্তু অসাৱধান নহ'ব এলাহ এৰি নিয়মিতভাৱে ঔষধ খাব লাগে বা চিকিৎসকৰ পৰামৰ্শ ল'লে ভাল হ'ব বুলি কৈছে আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ আনৰ কামত তৎক্ষণাত জড়িত হ'ব নালাগে আৰু আনক কিছুমান ক্ষেত্ৰত পৰামৰ্শ দিওঁতে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব নতুন যোগাযোগ হ'ব এজন আদৰ্শ ব্যক্তিৰ পৰা প্ৰেৰণাই বিশেষকৈ আপোনালোকৰ যি সজাগতা বা প্ৰচুৰ শক্তি আপোনালোকক প্ৰদান কৰিব মানসিক শান্তি লাভ কৰিব পাৰিবাৰিক আলোচনাৰ জৰিয়তে পৰিস্থিতি স্বাভাৱিক হৈ পৰিব ঘৰখনত যদি কিবা এটা সমস্যাও হয় আপোনালোকে নিজৰ ফালৰ পৰা সেইখিনি সমাধান কৰিব পাৰিব বুলি কৈছে আজি বাকী থকা কামবোৰ সম্পূৰ্ণ হ'ব সংগ্ৰামৰ পিছতে যেতিয়া কষ্ট কৰিব যেতিয়া আপোনালোকে দেহে কেহে লাগিব সেই কামখিনি বা কিছুমান আধৰুৱা কামো সম্পূৰ্ণ কৰিব পাৰিব সফলতা লাভ কৰিব বুলি কৈছে অৰ্থাৎ সেয়ে কৈছে যে সংগ্ৰামৰ পিছতে সফলতা আহিব পাৰে আজি খৰখেদাকৈ আৰু আবেগিকভাৱে কোনো সিদ্ধান্ত তৎক্ষণাত গ্ৰহণ নকৰিব আজি আপোনালোকৰ শুভাকাংক্ষীৰ পৰামৰ্শক অনুসৰণ কৰক বুলি কৈছে যিকোনো কামৰ সমস্যা বা বাধাৰ বাবে কিছু হতাশাৰ সৃষ্টি হ'ব পাৰে কিন্তু শান্তিপূৰ্ণভাৱে আপোনালোকে সিদ্ধান্তবোৰ ল'ব লাগিব বুলি কৈছে আজি কৰ্মৰ ক্ষেত্ৰত উপস্থিতি আপোনালোকে বাধ্যতামূলক কৰক বুলি কৈছে আপোনালোকৰ তত্ত্বাৱধানত কামবোৰ সম্পূৰ্ণ কৰক বুলি কৈছে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত আজি আপোনালোকৰ ঘনিষ্ঠ লোকেহে আপোনালোকৰ ক্ষতি কৰিব পাৰে ৰিয়েল এষ্টেটৰ সৈতে জড়িত যিখিনি ব্যৱসায় আছে আপোনালোকৰ যে কনষ্ট্ৰাকশ্যনৰ কিছুমান কাম হওক বা কিছুমান আপোনালোকে যদি ঠিকাভিত্তিক কিছুমান কাম কৰে সেইখিনি ক্ষেত্ৰতো আপোনালোকে অলপ সাৱধান হ'ব লাগিব আৰু সাৱধান যেতিয়া হ'ব কামখিনি সুন্দৰভাৱে যেতিয়া কৰিব লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব নিয়োজিত লোকসকলে হয়তো সময় উৎসৰ্গা কৰিব লাগিব কৰ্মৰ ক্ষেত্ৰত অধিক সময় দিব লগা হ'ব পাৰে আজি বৈবাহিক সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব বিবাহৰ বাবে পৰিয়ালৰ সন্মতি লোৱাৰ পিছত প্ৰেমৰ সম্পৰ্ক অধিক তীব্ৰ হৈ পৰিব পাৰে কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে যে যোগাসন ধ্যান আদি কামবোৰ দৈনন্দিন কাম কাজত অন্তৰ্ভুক্ত কৰক বুলি কৈছে আজি আপোনালোকৰ ভাল খাদ্যাভ্যাস আৰু সংগঠিত দৈনন্দিন ৰুটিনে আপোনাক শক্তিশালী কৰি ৰাখিব পাৰিব বুলি কৈছে গতিকে নিজকে সুস্থ কৰি ৰাখিবৰ কাৰণে নিজকে আপোনালোকে স্বাস্থ্যৱান কৰি ৰাখিবৰ বাবে যিমান পাৰে আপোনালোকে চেষ্টা কৰক বুলি কৈছে ভাল প্ৰতিফলন দেখিব আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক তুলা ৰাশি আজি তুলা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন বুলি কৈছে অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা আজি সময় অনুকূল বুলি কৈছে অনুকূল সময় ঘৰুৱাৰ সমস্যাবোৰ কিছু পৰিমাণে হ'লেও হ্ৰাস পাব বা কমিব বুলি কৈছে আজি আধ্যাত্মিক কামত কিছু সময় কটালে আধ্যাত্মিক আৰু মানসিক শান্তি লাভ কৰিব মনত চলি থকা যিখিনি আপোনালোকৰ ক্ৰোধ ভাৱ কিছুমান সমস্যা পৰিমাণে হ'লেও কমিব বুলি কৈছে মানসিক শান্তি নিশ্চয়কৈ লাভ কৰিব বুলি কৈছে অবিবাহিত লোকৰ বাবে ভাল বিবাহৰ প্ৰস্তাৱ বিশেষকৈ পোৱাৰ সম্ভাৱনা আছে এই সময়খিনিত কৈছে যে ব্যস্ততাপূৰ্ণ দিন যেহেতু দিন এটা বিশেষকৈ পাৰ হ'ব মনত ৰাখিব যে আজিৰ দিনটোত আবেগিকভাৱে বিশেষকৈ কোনো ভুল সিদ্ধান্ত ল'ব নালাগে সেয়া সংৰাগতে হওক বা আপোনালোকে অন্য কিছুমান সমস্যাৰ বাবে হওক তৎক্ষণাত সিদ্ধান্ত এটা ল'ব নালাগে আৰু কথা কওঁতে সাৱধান হ'ব লাগিব কিবা এটা কথা কাৰোবাক ক'লে যে সেই কথা বতৰাখিনি যদি আপোনালোকৰ পাছত গৈ পেলাই সমস্যাৰ সৃষ্টি হ'ব পাৰে সেই দিশটোৰ প্ৰতি কিন্তু ধ্যান ৰাখিব লাগে আবেগত আহি পেলাই যিকোনো সিদ্ধান্ত
ভুল সিদ্ধান্ত ল'ব নালাগে বুলি কৈছে পাছত অনুতাপ কৰাৰ বাহিৰে আপোনালোকৰ একো লাভ নহব আজি আদালত সম্পৰ্কীয় বিষয়ত অলপ অসুবিধা ভাবিব পাৰে কিছু লোকৰ গতিকে অভিজ্ঞ ব্যক্তিৰ সহায়তে যিকোনো সিদ্ধান্ত ল'লে ভাল হ'ব বুলি কৈছে আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা কৈছে বিশেষকৈ শ্বেয়াৰ মাৰ্কেটত বা শ্বেয়াৰ বজাৰত যিকোনো বিনিয়োগ কৰিলে কিছুমান ক্ষেত্ৰত লাভৰ আশা কৰিলেও কিন্তু লোকচানহে হ'ব পাৰে গতিকে সাৱধান হওক কৰ্মৰ ক্ষেত্ৰত কোনো কৰ্মচাৰীৰ পৰা কিবা সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে গতিকে কিবা এটা যদি সমস্যা হয় সেই সময়খিনিত বা সেই সিচুৱেশ্যনটোত আপোনালোকে অলপ ধৈৰ্য বজাই ৰাখিব লাগিব এই সময়ত বিপণন সম্পৰ্কীয় কামবোৰ কিছুমান ক্ষেত্ৰত পিছুৱাই দিলেও ভাল হ'ব বুলি কৈছে কেৱল যদি আপোনালোকে কৰ্মৰ ক্ষেত্ৰত উপস্থিত থাকে আৰু নিজৰ কাম কাজখিনি সুন্দৰভাৱে যদি কৰি যায় নিশ্চয়কৈ আপুনি আগবাঢ়ি যাব পাৰিব পদোন্নতিৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি ঘৰ আৰু ব্যৱসায়ৰ মাজত সঠিক সমন্বয় থাকিব বুলি কৈছে কোনোবা ৰোমান্টিক ঠাইলৈ যাবলৈ বাবে এটা অনুষ্ঠান বনাব পাৰে ঘৰৰ মানুহখিনিৰ সৈতে প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা আজি বৃদ্ধি পাব ইজনে সিজনৰ আবেগক সন্মান কৰিব ৰেসপেক্ট কৰিব আৰু সেইখিনি প্ৰয়োজন আছে স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে আজি বিশেষকৈ কৈছে যে এই সময়খিনি তুলা ৰাখি জাতক জাতিকাসকলে আপোনালোকৰ কিছু বিশেষ কাম আধৰুৱা হৈ থাকিব পাৰে আৰু সেই আধৰুৱা কামখিনিৰ ক্ষেত্ৰত যদি আপোনালোকে অলপ কষ্ট কৰে সেই কামখিনিও সিদ্ধি হ'ব গতিকে কষ্ট কৰিব লাগিব বুলি কৈছে পৰিয়ালৰ যিকোনো সদস্যৰ ভৱিষ্যতৰ সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপোনালোকৰ মতামত শলাগ লোৱা হ'ব পাৰে ব্যস্ত থকাৰ পিছতো আত্মীয় আৰু বন্ধু বান্ধৱীৰ সৈতে যোগাযোগত থাকিলে সম্পৰ্কত ঘনিষ্ঠতা আহিব পাৰে বুলি কৈছে আজি অপ্ৰয়োজনীয়ভাৱে কাৰো লগত জড়িত নহ'ব তৰ্ক পেচালত লিপ্ত নহ'ব নিজৰ চিন্তাত স্থিৰতা বজাই ৰাখক আজি ল'ৰা ছোৱালীসকলে বিশেষকৈ তেওঁলোকৰ যি আত্মবিশ্বাস মনোবল বজাই ৰখাৰ ক্ষেত্ৰত আপোনালোকে অলপ অৰিহণা যোগাব লাগিব সাহস দিব লাগিব পিছফালৰ পৰা তেতিয়াহে আগবাঢ়ি যাব পাৰিব এই সময়খিনিত কৈছে যে সামান্য ভুল হ'লেও বিশেষকৈ লোকচান হ'ব পাৰে ব্যৱসায়িক ক্ষেত্ৰত কিন্তু অলপ ধ্যান ৰাখিব লাগিব যিকোনো ব্যৱসায়িক চুক্তি কৰবাত বিশেষকৈ কৰাৰ সময়ত ঠিক যত্ন লোৱাৰ প্ৰয়োজন আছে সামান্য ভুল এটা কিন্তু আপোনালোকৰ বাবে বৃহৎ লোকচানৰ সৃষ্টি কৰিব পাৰে আজি আপোনালোকৰ যি কৰ্মৰ ক্ষমতাৰে পৰিস্থিতি আপোনালোকৰ অনুকূল কৰি তুলিব পাৰিব চৰকাৰী সেৱা আগবঢ়াই যিসকল লোক আছে অতিৰিক্ত কামৰ বোজা পাব পাৰে দায়িত্ব বোজা আপোনালোকৰ ওপৰত বেছিকৈ পৰিব পাৰে বৃদ্ধি পাব পাৰে বৈবাহিক জীৱন সুখী হৈ থাকিব আজি প্ৰেমৰ দৃষ্টিকোণৰ পৰা কৈছে যে প্ৰেমিক প্ৰেমিকাসকলৰ মাজত আবেগিক বিচ্ছেদ হ'ব পাৰে কিবা এটা সৰু কথা বতৰাক লৈ আপোনালোকৰ মনতে কিবা এটা বিচ্ছেদৰ দৰে এটা বা কাৰ্য পেচালৰ দৰে বা ভুল বুজাবুজি এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে গতিকে ইজনে সিজনৰ প্ৰতি কিন্তু আপোনালোকে সদ্ভাৱ ৰাখিব লাগিব ইজনে সিজনৰ প্ৰতি সন্মান আৰু বিশ্বাস থকাটো কিন্তু প্ৰেমৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বুলি কৈছে স্বাস্থ্য সম্পৰ্কে সৰু সমস্যাহে আপোনালোকৰ থাকিব কিন্তু মহিলাসকলে কিন্তু নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক গুৰুত্ব দিব লাগে বুলি কৈছে বিশেষকৈ তুলা ৰাখি জাতক জাতিকাসকলৰ কিছু দাঁতৰ সমস্যা হাৰ্টৰ কিছু সমস্যা হ'ব পাৰে গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু সজাগ হ'ব লাগে আৰু যিকোনো সিদ্ধান্ত লওঁতে ভাবি চিন্তি লওক বুলি কৈছে আনৰ কথা বতৰাৰ দ্বাৰা প্ৰভাৱিত হৈ যিকোনো ডিচিজন বা সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে আপোনালোকৰ বাবে শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9 যদি নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক বৃশ্চিক ৰাশি আজি আপোনালোকৰ সকলো কাম আপোনালোকৰ ইচ্ছামতে হ'ব পাৰে আজি ঘৰৰ যি পৰিৱেশ অনুশাসিত হৈ থাকিব বুলি কৈছে ঘৰৰ যি বাতাবৰণ বা পৰিৱেশটো ভাল হৈ থাকিব বুলি কৈছে আনক সহায় কৰা আৰু তেওঁলোকৰ সমস্যা সমাধান বিচাৰি উলিয়াটো কিন্তু আপোনালোকৰ বিশেষ অৱদান থাকিব আজি কাৰোবাক সহায় কৰিব হে টকা পইচা হওক বা কথা বতৰা কৈহে হওক কিবা এটা সাহসে দি আপোনালোকে হওক কিবা এটা নহয় কিবা এটা আপোনালোকে সহায় কৰা দেখা পোৱা যাব বুলি কৈছে আৰু বিশেষকৈ কিছুমান ব্যক্তিৰ সমস্যা হ'লে সেই সমস্যাখিনিৰ ক্ষেত্ৰত সমাধানখিনি আপোনালোকে বিচাৰি উলিয়াৰ ক্ষেত্ৰত কিন্তু হেল্প কৰিব বা সহায় আগবঢ়াব বুলি কৈছে আৰু সেইখিনি প্ৰয়োজন আছে এনে কৰিলে আপুনি সুখী অনুভৱ কৰিব প্ৰাউড ফিল কৰিব কাৰোবাক যেতিয়া সহায় কৰিব মনটো আপোনালোকৰ বহুত বেছি শান্তি লাভ কৰিব যিসকলে সহায় কৰিছে কাৰোবাক হেল্প কৰিছে দান কৰিছে তেওঁলোকে নিশ্চয়কৈ জ্ঞাত আজি আনৰ বিষয়ত অত্যধিক হস্তক্ষেপ নকৰিব কিছুমান ক্ষেত্ৰত পৰাপক্ষত গতিকে দেখিছে যে অলপ সমস্যাটো আপোনালোকৰ অলপ ক্ৰিটিকেল বা অলপ প্ৰবলেম আছে বেছি গতিকে তেনেকুৱাৰ ক্ষেত্ৰত বিশেষকৈ অলপ জড়িত নহ'ব কাৰ্য পেচাল বিশেষকৈ লাগি থকাৰ ক্ষেত্ৰত কাৰোবাৰ লগত কাৰ্য হোৱাৰ সম্ভাৱনা আছে গতিকে এই সময়ত ভ্ৰমণ কৰিলে কিন্তু আপোনালোকে অলপ সাৱধান হ'ব লাগিব ভ্ৰমণ কৰিলে কিন্তু কিছুমান ক্ষেত্ৰত সময় নষ্ট কৰাৰ বাহিৰে একো লাভ নহ'বও পাৰে অপ্ৰয়োজনীয় খৰচৰ পৰা যিমান পাৰে বৃশ্চিক ৰাশি জাতক জাতিকাসকলে আঁতৰি থাকিব লাগিব বুলি কৈছে আজি ব্যৱসায়ৰ ক্ষেত্ৰত মহিলাৰ সৈতে জড়িত ব্যৱসায় সফল হ'ব যদি কাপোৰ কানি ব্যৱসায় কৰে আপোনালোকে বা কিছুমান ডিজাইনিঙৰ কাম কৰে বা কসমেটিক দোকানেই হওক বা
বা আপোনালোকৰ মহিলাসকলৰ লগত জড়িত যিখিনি সামগ্ৰী বিক্ৰী কৰে যে সেইসকল ব্যৱসায়ীসকলৰ বাবে এটা ভাল দিন বুলি কৈছে লাভৰ সুযোগ আহিব কিন্তু আপোনালোকৰ প্ৰতিযোগীৰ কাম কাজক বিশেষকৈ অসাৱধানতাৰে আপোনালোকে নল'ব যদি আপুনি অংশীদাৰিত্বৰে বিশেষ কোনো কামত আপোনালোকে যোগদান কৰাৰ পৰিকল্পনা কৰিছে তেন্তে ইয়াৰ সকলো দিশৰ বিষয়ে কিন্তু ভালদৰে চিন্তা কৰক কাৰোবাৰ লগত লৈ পেলাই যদি বা পাৰ্টনাৰশ্বিপত যদি ব্যৱসায়িত কৰিম বুলি ভাবিছে তেনেহ'লে চিন্তা কৰিহে আপোনালোকক আগবাঢ়িবলৈ কৈছে কৰ্মৰ ক্ষেত্ৰত নিয়োজিত লোকে আধিপত্যৰ বিস্তাৰ কৰি থাকিব আজি পৰিয়ালত এক সুখদায়ক আৰু সুষম পৰিৱেশৰ সৃষ্টি হ'ব প্ৰেমৰ সম্পৰ্কত আপোচ সদৃশ পৰিস্থিতি অনুমতি নিদিব বুলি কৈছে গতিকে এইখিনি ক্ষেত্ৰত কিন্তু ধ্যান ৰাখিব লাগিব আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলে আনৰ সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত অৰিহণা আপোনালোকে যোগাবই কিন্তু নিজৰ কথাও কিন্তু চিন্তা কৰিব লাগিব বুলি কৈছে কিছু সেলফিছো হ'ব লাগিব কিছু স্বাৰ্থপৰো লাগিব বুলি কৈছে সকলো নিজস্ব ফালৰ পৰা এৰি নিদিব বুলি কৈছে আজি আপুনি শান্তিৰে কটাব যিকোনো লেনদেন কৰাৰ আগতে ভালদৰে চিন্তা কৰাটো প্ৰয়োজন আছে ইয়াৰ লগে লগে আৰ্থিক অৱস্থা আপোনালোকৰ পক্ষ থাকিব সম্পৰ্কত চলি থকা ভুল বুজাবুজি আঁতৰোৱাৰ বাবে বা ঠিক কৰাৰ বাবে প্ৰচেষ্টা সফল হ'ব ধ্যান ৰাখিব যিকোনো পুৰণি বিবাদ সৃষ্টি হ'লে ধৈৰ্য ধৰিব লাগিব সেই আপোনালোকৰ ঘৰুৱাৰ ক্ষেত্ৰতে হওক বা কৰ্মৰ ক্ষেত্ৰতে হওক গতিকে ধ্যান ৰাখিব লাগিব অন্যথা ই আপোনালোকৰ কৰ্ম সমতাত অলপ নিগেটিভ প্ৰভাৱ বা বেয়া প্ৰভাৱ পেলাব পাৰে উত্তেজিত হোৱাৰ পৰিৱৰ্তে যিকোনো সমস্যা শান্তিৰে সমাধান বিচাৰি উলিওৱাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে বৃত্তিৰ সম্পৰ্কীয় কাম কাজত বিশেষকৈ অসাৱধানতাৰ বাবে আপুনি প্ৰতাৰিত হ'ব পাৰে আজি ব্যৱসায়িক বিষয়ত অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে ৰিস্ক তৎক্ষণাত নল'ব সকলো দিশ চাই ল'ব কোনখিনি ক্ষেত্ৰত কেনে ধৰণৰ আচৰণ কৰিলে বা সিদ্ধান্ত ল'লে পৰিস্থিতি ভাল হ'ব গুৰুত্ব দিব লাগিব টান শব্দ ব্যৱহাৰ নকৰিব আজি সহকৰ্মীৰ নেতিবাচক মনোভাৱে কিন্তু আপোনালোকক অলপ বিপদত পেলাব পাৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে নিজৰ সিদ্ধান্তবোৰ অনুসৰণ কৰক নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত অলপ গুৰুত্ব দি চলিব লাগিব বুলি কৈছে ৰাজহুৱা লেনদেন আৰু যোগাযোগ শক্তিশালী কৰাৰ ক্ষেত্ৰত সময় বিনিয়োগ হ'ব পাৰে কিছু লোকৰ আজি অপ্ৰয়োজনীয় খৰচ অলপ বন্ধ কৰিব লাগিব অৰ্থাৎ কমাব লাগিব বুলি কৈছে আজি আপোনালোকৰ কামত জীৱনসংগী সহায় সহযোগিতাই আপোনালোকৰ বহু সমস্যাৰ সমাধান কৰিব প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব আজি শাৰীৰিক আৰু মানসিক বিশ্ৰামৰ আপোনালোকৰ প্ৰয়োজন আছে গতিকে মনোৰঞ্জনমূলক পৰিৱেশতো কিছু সময় কটাক মানসিক শান্তি লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে এই সময়খিনিত যিকোনো কাম কৰোঁতে শান্তিপূৰ্ণভাৱে ধৈৰ্য ধৰি আপোনালোকে কামখিনি কৰিবলৈ কৈছে নিশ্চয়কৈ উন্নত ফলাফল দেখিব শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে শ্বেয়াৰ কৰি দিবলৈ নেপাহৰিব কমেন্ট বক্সত আপোনালোকে অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ধনুৰাশি আজি ধনুৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি ল'ৰা ছোৱালীৰ লগত জড়িত গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব আজি কৰবাৰ পৰা আবদ্ধ হৈ থকা বা ধাৰে দিয়া টকাখিনি ঘূৰাই পোৱাটো সম্ভৱ দেখা পোৱা গৈছে গতিকে অলপ নিজৰ প্ৰাপ্য ধন বিচাৰি অলপ কষ্ট যদি কৰে নিশ্চয়কৈ লাভ কৰিব গতিকে সেইটোতে বিশেষকৈ অলপ মনোযোগ দিলে ভাল হ'ব কিছুমান ক্ষেত্ৰত আজি কথা বতৰা পাতি থাকোঁতে বিশেষকৈ সৰলতা অৱলম্বন কৰক কথা বতৰা মধুৰতা আনিবৰ বাবে চেষ্টা কৰক টান শব্দ ব্যংগাত্মক শব্দবোৰ ব্যৱহাৰ নকৰিব ধ্যান ৰাখিব লাগিব এলাহ আৰু অত্যধিক চিন্তাই আপোনালোকৰ কামৰ যি দক্ষতাত প্ৰভাৱ পেলাব পাৰে গতিকে বেছিকৈ এলাহ ভাৱবোৰ মনলৈ নানিব আৰু বেছি চিন্তা কৰি আপোনালোকে আগ নেবাঢ়িব বেছিকৈ চিন্তা কৰিলে কিছুমান অপৰচুনিটি সুযোগ সুবিধা হাতৰ পৰা এৰাই যাব পাৰে গতিকে তৎক্ষণাত আত্মবিশ্বাসেৰে সিদ্ধান্ত ল'বৰ বাবে কিছুমান ক্ষেত্ৰত চেষ্টা কৰক বুলি কৈছে লগতে কৈছে যে আপোনালোকৰ পৰিকল্পনা আৰু কাম কাজৰ বিশেষ কাৰো আগত আপোনালোকে তৎক্ষণাত প্ৰকাশ কৰিব নালাগে বা আলোচনা নকৰিব কিবা এটা প্লেনিং কৰিছে কিবা এটা কৰিম বুলি ভাবিছে সকলোকে শ্বেয়াৰ কৰি দিব নালাগে তৎক্ষণাত গতিকে ধ্যান ৰাখক আজি ব্যৱসায়িক কাম কাজৰ কিছু উন্নত হ'ব কঠোৰ পৰিশ্ৰমৰ ফলত ভাল ফলাফল পাব পাৰে বিনিয়োগৰ দৰে অৰ্থনৈতিক কাম কাজতো লিপ্ত হোৱাৰ এইটো এটা উপযুক্ত সময় বুলি কৈছে আজি কৰ্মচাৰী বা চৰকাৰী কৰ্মচাৰীসকলৰ বিশেষকৈ তেওঁলোকৰ অত্যধিক কামৰ বোজাৰ বাবে কিছু সকাহ পোৱাৰ সম্ভাৱনা আছে আজি বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰক বুলি কৈছে প্ৰেমৰ সম্পৰ্ক আবেগ ভিত্তি হ'ব পাৰে ইজনে সিজনৰ অনুভৱক কিন্তু বুজি পাব লাগিব ৰেসপেক্ট কৰিব লাগিব বুলি কৈছে তেতিয়াহে ভাল হ'ব এই সময়খিনিত ধনুৰাশিৰ জাতক জাতিকাসকলৰ কৈছে যে অভিজ্ঞ আৰু জ্যেষ্ঠ লোকৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিলে ভাল হ'ব আৰু লগতে নিজৰ ধাৰণাৰ বিনিময় কৰক বুলি কৈছে নিজৰ মনৰ যি ভাৱ আছে কথা বতৰা আছে সেইখিনি কৰিবৰ বাবে চেষ্টা কৰক তেতিয়াহে এক্সপেৰিয়েন্স হ'ব অভিজ্ঞতা হ'ব বুলি কৈছে আহৰণ কৰিব পাৰিব দুটা কথা জানিব পাৰিব সমাজত সন্মান আৰু ক্ৰিয়াটো কিছু লোকে লাভ কৰিব আজি ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ যিকোনো বিষয়তে তেওঁলোকৰ চলি থকা সমস্যাবোৰ সমাধানৰ পাব পাৰে বুলি কৈছে এই সময়ত এলাহ আৰু অলসতা ত্যাগ কৰি শক্তিশালী হৈ থকাৰ এটা ভাল সময় বুলি কৈছে
গতিকে যিমান পাৰি মনৰ পৰা এলাহ ভাৱবোৰ পৰিহাৰ কৰিব লাগিব নিজৰ কৰ্মৰ প্ৰতি নিজৰ এইমৰ প্ৰতি কিন্তু আপোনালোকে ফ'কাছ দিব লাগিব গুৰুত্ব দিব লাগিব বুলি কৈছে এই সময়খিনিত কৈছে যে অযথা অপ্ৰয়োজনীয়ভাৱে সময় নষ্ট নকৰিব আজি কৈছে যে অতিৰিক্ত আত্মবিশ্বাস আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে আৰু ই আপোনালোকৰ সামাজিক আৰু পাৰিবাৰিক সম্পৰ্কটো বিনষ্ট কৰিব পাৰে গতিকে ধ্যান ৰাখক অভাৰ কনফিডেন্স নহব আজি আপোনালোকৰ বৰ্তমান কাম-কাজত যি চলি আছে বা যি কৰি আছে তাৰ ওপৰত মনোনিৱেশ কৰক যি কামেই নকৰক কিয় সেইখিনি সুন্দৰভাৱে কৰিবৰ বাবে চেষ্টা কৰক কাৰণ এতিয়া কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ উপযুক্ত সময় নহয় বুলি কৈছে আজি কিছু লোকে ঘৰৰ পৰা অফিচৰ কাম-কাজখিনি কৰিবৰ বাবে সুবিধা পাব পাৰে কিছু নিয়োজিত লোকসকলে কিছু সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে গতিকে সকলো ক্ষেত্ৰতে অলপ সতৰ্কতা অৱলম্বন কৰিব কৈছে আজি ঘৰখনত এক শান্তিপূৰ্ণ পৰিৱেশ সৃষ্টি হ'ব কিন্তু মনত ৰাখিব যে বিবাহ বহিৰ্ভূত প্ৰেমৰ প্ৰভাৱে কিন্তু আপোনালোকৰ ভাৱমূৰ্তি কলংকিত কৰিব পাৰে গতিকে অলপ ধ্যান ৰাখিব লাগিব যিকোনো কাম কৰোঁতে ভাবি চিন্তি কৰক বুলি কৈছে আজি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু লোকৰ গেছ বা বদ হজমৰ দৰে গাঁঠিৰ বিষৰ দৰে সমস্যা বাঢ়িব পাৰে খাদ্যাভ্যাসৰ প্ৰতি সচেতন হওক আৰু নিজৰ চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে বা আপোনালোকে যদি সেইখিনি ক্ষেত্ৰত কিছু সমস্যা পাই আছে আপোনালোকৰ হেল্থৰ কিছু প্ৰব্লেম ফেচ কৰিছে চিকিৎসকৰ বা ডক্টৰৰ পৰামৰ্শ ল'লে ভাল হ'ব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে কমলা ৰং আৰু শুভ সংখ্যা হ'ব 1 যদি নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় মকৰ ৰাশি যদি আপোনালোকৰ ৰাজনৈতিক যোগাযোগ আছে তেন্তে সেইবোৰ ভাল আপোনালোকে কৰক বুলি কৈছে কাৰণ আপুনি সেইবোৰৰ পৰা উপযুক্ত সুবিধা লাভ কৰাৰ অৱস্থাত আছে বুলি কৈছে বৰ্তমান সময়ত আজি আপোনালোকৰ ব্যক্তিগত কথা প্ৰকাশ বেলেগৰ আগত তৎক্ষণাত প্ৰকাশ নকৰিব কৈ নিদিব যিকোনো কাম গোপনে কৰিলে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে বুলি কৈছে আজি ঘনিষ্ঠ বন্ধু বা আত্মীয়ৰ ভুল পৰামৰ্শই আপোনালোকৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব পাৰে সেই কৈছে যে আপোনালোকে অলপ আনৰ কথা বতৰা শুনোতে অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব পৰামৰ্শখিনি ল'লে নহ'ব সেইখিনি ক্ষেত্ৰত আপোনালোকৰ বাবে কেনেকুৱা ধৰণৰ ফলাফল দিব কেনেকুৱা ধৰণৰ ৰিজাল্ট আহিব গতিকে ধ্যান ৰাখিব লাগিব আজি নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়াটোৱে ভাল হ'ব বুলি কৈছে হঠাতে এটা ডাঙৰ খৰচে কিন্তু বাজেটত অলপ খেলিমেলি কৰিব পাৰে হঠাৎ ডাঙৰ এটা খৰচ বৃদ্ধি পাব পাৰে প্ৰলোভনৰ পৰা যিমান পাৰে আঁতৰি থাকিলে ভাল হ'ব বুলি কৈছে ব্যৱসায়িক স্থানত সহকৰ্মী আৰু কৰ্মচাৰীৰ সহায় আৰু পৰামৰ্শৰ সহায়ত আপোনালোকৰ স্থবিৰ হৈ থকা বা ৰৈ থকা যি কাৰ্যকলাপ পুনৰ আৰম্ভ হ'ব পাৰে ইতিবাচক ফলাফলো পোৱা যাব পাৰে আজি ওচৰৰ ব্যৱসায়ীসকলৰ সৈতে চলি থকা প্ৰতিযোগিতাত জয় নিশ্চিত বুলি কৈছে গতিকে যিমান পাৰে ব্যৱসায়িক ক্ষেত্ৰত মনোযোগ দিয়ক বুলি কৈছে মনোনিৱেশ বজাই ৰাখক ভাল হ'ব গতিকে চেষ্টা কৰি যাওকচোন নিশ্চয়কৈ আপোনালোকে সফল হ'ব বুলি কৈছে নিজৰ ওপৰত আত্মবিশ্বাস লাগিব কনফিডেন্স লাগিব আজি পৰিয়ালৰ পৰিৱেশ ইতিবাচক হৈ থাকিব কিন্তু প্ৰেমৰ সম্পৰ্কত অনাস্থাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে গতিকে অলপ প্ৰেমৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব বুলি কৈছে আজি এই সময়খিনিত মকৰ ৰাশিৰ জাতক জাতিকাসকলে আনৰ কথা বতৰা শুনি পেলাই যিকোনো সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে বুলি কৈছে সংৰাগবোৰ আপোনালোকে অলপ নিয়ন্ত্ৰণ কৰিব লাগিব ভুল প্ৰেমৰ সম্পৰ্কৰ পৰা হওক বা ভুল মানুহৰ পৰা বিশেষকৈ আঁতৰি থাকিলে ভাল হ'ব বুলি কৈছে আজি বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু পথ প্ৰদৰ্শন আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব আৰু আপুনি আপোনালোকৰ কামৰ প্ৰতি একাগ্ৰতাৰে কাম কৰিবলৈ সক্ষম হ'ব কামৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে এই সময়খিনিত বিত্তীয় সম্পৰ্কীয় কাগজ পত্ৰৰ যিখিনি কাম আছে বা কথা বতৰাও আছে সেইখিনি বিবেচনা কৰাটো প্ৰয়োজন আছে পেছাদাৰী অধ্যয়নৰ বাবে চেষ্টা কৰা ছাত্ৰ ছাত্ৰীসকলে নিজৰ ইচ্ছামতে সফলতা লাভ কৰিব পাৰে আজি কথা বতৰা কোৱাৰ সময়ত বিশেষকৈ নেতিবাচক শব্দ আপোনালোকে ইমানকৈ ব্যৱহাৰ নকৰিব সংটো অলপ নিয়ন্ত্ৰণত ৰাখক ছাত্ৰ ছাত্ৰীসকলে নিজৰ লক্ষ্যৰ প্ৰতি নিজৰ এইমৰ প্ৰতি সচেতন হ'ব লাগে আজি বন্ধুৰ লগত আড্ডা মাৰি বেছি সময় নষ্ট নকৰিব কথা বতৰা পাতিখনে আপোনালোকে অলপ টাইম পাছটো আপোনালোকে বেছিকৈ নকৰিব অলপ কমাব লাগিব কিছু ক্ষেত্ৰত গতিকে অলপ সতৰ্কতা অৱলম্বন কৰক কেৰিয়াৰৰ প্ৰতি নিজৰ আগন্তুক আহি থকা দিনৰ প্ৰতি কিন্তু ধ্যান ৰাখিব লাগিব অভিজ্ঞ ব্যক্তিৰ পৰা পথ প্ৰদৰ্শন আপোনালোকে বা গাইডেন্স লোৱাটো লাভজনক হ'ব বুলি কৈছে ব্যক্তিগত সমস্যাৰ বাবে ব্যৱসায়িক কাম-কাজত কিছু ব্ৰেকঘাট জন্মিব পাৰে কিন্তু চেষ্টা কৰিলে কোনো গুৰুত্বপূৰ্ণ ব্যক্তিৰ সহায়ত আপোনালোকৰ কামবোৰ সম্পূৰ্ণ হ'ব পাৰে আজি এই সময়খিনিত কিন্তু বৰ্তমান অৰ্থনৈতিক যি পৰিস্থিতি বিশেষ উন্নতি আপোনালোকৰ কিছু কম দেখা পোৱা গৈছে ধনৰ লেনদেনৰ ক্ষেত্ৰত বিশেষ বা জড়িত কথাবোৰ পিছুৱাই ৰাখক বুলি কৈছে কিছুমান ক্ষেত্ৰত সুখী পাৰিবাৰিক বিশেষকৈ জীৱন যাপন কৰিব পাৰিব বা পাৰিবাৰিক আপোনালোকৰ যি ব্যৱস্থা বজাই ৰখাত আপোনালোকৰ প্ৰচেষ্টাৰ প্ৰয়োজনীয় বুলি কৈছে আজি আপোনালোকৰ সন্তানৰ সৈতে জড়িত যিকোনো সমস্যাই আপোনাক অলপ দুখ দিব পাৰে বুলি কৈছে
স্বাস্থ্যৰ ক্ষেত্ৰত কিছু লোকৰ ৰক্তচাপ আৰু মধুমেহ ৰোগৰ লগত জড়িত সমস্যা বাঢ়িব পাৰে ইয়াৰ বাবে আপুনি দুৰ্বলতা অনুভৱ কৰিব পাৰে দৈনন্দিন কাম-কাজ সংগঠিত কৰি ৰাখক আৰু নিজকে সুস্থ কৰি ৰাখিবৰ বাবে যিমান পাৰে আপোনালোকে চেষ্টা কৰক ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 যদি নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় কুম্ভ ৰাশি আজি কুম্ভ ৰাশি জাতক-জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে এই সময়খিনিত কৈছে যে পৰিকল্পিতভাৱে নিজৰ যি দৈনন্দিন কাম-কাজ আছে সেইখিনি সংগঠিত কৰিলে আপোনালোকৰ বাবে সহায়ক হ'ব অৰ্থাৎ প্লেনিং কৰিব লাগিব কোনখিনি কাম কেনেকৈ কৰিব কেনেকৈ সিদ্ধান্ত ল'লে আপোনালোকৰ বাবে ভাল হ'ব অৰ্থাৎ সেইখিনি ক্ষেত্ৰতে কৈছে যে আজি দৈনন্দিন যিখিনি কাম-কাজ আছে সেইখিনি পৰিকল্পিতভাৱে যদি কৰে নিশ্চয়কৈ আপুনি সফল হ'ব বা আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে আৰু আধৰুৱা কামখিনি পূৰণ কৰিব পাৰিব আজি আত্মীয়ৰ ঘৰত উপস্থিত হ'ব পাৰে বা আত্মীয় লোক আপোনালোকৰ ঘৰলৈ আহিব পাৰে আজা চলি থাকিব সকলোৰে মাজত যি পাৰস্পৰিক যোগাযোগ উপভোগ কৰিব বুলি কৈছে আজি আপোনালোকৰ বুজাবুজি আৰু বুদ্ধিমতাৰে আপোনালোকৰ কামবোৰ সুচাৰুৰূপে সম্পাদন কৰিব পাৰিব বা সেইখিনি সম্পূৰ্ণ কৰি আগবাঢ়ি যাব পাৰিব আজি আয়ৰ লগতো কৈছে যে ইনকামৰ লগতো খৰচো বৃদ্ধি পাব পাৰে বুলি কৈছে আজি আপোনালোকৰ বাজেটটো সংগঠিত কৰি ৰাখক খৰচ পাতি অলপ কমাব লাগিব অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকক বা নিয়ন্ত্ৰণত ৰাখিব লাগিব আনৰ ব্যক্তিগত বিষয়ৰ পৰা নিজকে আঁতৰাই ৰাখক বুলি কৈছে আৰু বেছিকৈ হস্তক্ষেপ নকৰিব নহলে অলপ নিজৰে অসুবিধা হ'ব পাৰে বা সেই সকল ব্যক্তিৰ কিবা এটা সমস্যাত আপোনালোকৰ পৰিব পাৰে গতিকে অলপ ধ্যান ৰাখিব লাগিব ভুল পৰামৰ্শ আপোনালোকে কাৰোবাৰ মানি নচলিব নিজৰ সিদ্ধান্তবোৰ নিজে ল'বৰ বাবে চেষ্টা কৰক যুৱক যুৱতীসকলে ধেমালিতে লিপ্ত হৈ বিশেষকৈ হাতৰ সাফল্যক বিশেষকৈ আওকাণ কৰাটো বৰ্তমান সময়ত উচিত নহয় বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা আজি কৈছে যে ব্যৱসায় কাম-কাজৰ কিছু উন্নতি আপোনালোকক সাধন কৰিব লাগিব খাদ্যৰ সম্পৰ্কৰ ব্যৱসায় লাভৰ পৰিস্থিতি সৃষ্টি হৈছে খাদ্যৰ যিসকলে বা ফুড আদি ডেলিভাৰী কৰে বা খাদ্যপাতি যিখিনি আপোনালোকৰ ব্যৱসায় কৰে বা হোটেল ৰেষ্টুৰেণ্টে হওক সেইখিনি ক্ষেত্ৰত এটা লাভৰ যুগ দেখা পোৱা গৈছে ভাল এটা প্ৰতিফলন দেখিব চাকৰিত আপোনালোকৰ অতিৰিক্ত কামৰ বুজাৰ বাবে ব্যক্তিগত কামৰ বাবে সময় উলিয়াব নোৱাৰিব পাৰে বুলি কৈছে আজি পৰিয়ালৰ সদস্যৰ মাজত সঠিক সমন্বয় আৰু প্ৰেমৰ আচৰণ থাকিব প্ৰেমৰ লগত জড়িত হৈ বিশেষকৈ জড়িত বিষয়বোৰৰ পৰা ভুল প্ৰেমৰ পৰা বিশেষকৈ আঁতৰি থাকক বুলি কৈছে বা নিজকে আঁতৰাই ৰাখিলে ভাল হয় বুলি কৈছে বৰ্তমান সময়ত বাকি প্ৰেম জীৱনতো মধ্যমীয়া দেখা পোৱা গৈছে স্বাস্থ্যৰ ক্ষেত্ৰত খাদ্যাভ্যাসৰ ভুলৰ বাবে গেছ আৰু পেটৰ বিষৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে অধিক আৰু আপোনালোকে প্ৰাকৃতিক বস্তু গ্ৰহণ কৰক নিজকে সুস্থ কৰি ৰাখিবৰ বাবে যিমান পাৰে চেষ্টা কৰক বুলি কৈছে আয়ৰ স্থবিৰ উৎসৱ আপোনালোকে আৰম্ভ কৰি আৰ্থিক সমস্যাৰ সমাধান পোৱাৰ যেন আপোনালোকে অনুভৱ কৰিব বুলি কৈছে কিন্তু কৈছে যে কিছু সম্ভাৱনা কিছু কম আছে যদিও সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব অলপ গুৰুত্ব দি চলিব লাগিব গতিকে নিজৰ কামত ভালদৰে মনোনিৱেশ কৰক আৰু আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক বুলি কৈছে এলাহক আধিপত্যৰ বিস্তাৰ কৰিবলৈ বৰ্তমান সময়ত নিদিব বুলি কৈছে বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহে হয়তো কিছু ভাল খবৰ লাভ কৰিব পাৰে এই সময়খিনিত কৈছে যে আপোনালোকৰ নিজৰ যি আপোনালোকৰ সংৰাগবোৰ আছে কিছু কমাব লাগিব আজি কৈছে যে স্বামী স্ত্ৰীৰ মাজত কথা বতৰা মধুৰতা আনিব লাগিব শহুৱেকৰ ফালৰ পৰাও কিছু ভাল খবৰ পাব পাৰে অৰ্থাৎ ঘৰৰ মানুহখিনিৰ পৰা কিবা এটা ভাল আপোনালোকে সাপোৰ্ট পাব পাৰে সমৰ্থন পাব পাৰে আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বতৰ পৰিৱৰ্তনে স্বাস্থ্যৰ ওপৰত কিন্তু অলপ নিগেটিভ প্ৰভাৱ পেলাব পাৰে গতিকে অসাৱধান নহব আৰু দৈনন্দিন যিখিনি কাম-কাজ আছে সেইখিনি সুন্দৰভাৱে কৰিবৰ বাবে চেষ্টা কৰক কোনো ধৰণৰ যাতে খেলিমেলি নহয় তাৰ প্ৰতি আপোনালোকে সজাগ হ'ব লাগিব নিশ্চয়কৈ ভাল হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় মীন ৰাশি আজি মীন ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে বৰ্তমান গ্ৰহৰ অৱস্থানে আপোনালোকক আচৰিত শক্তি প্ৰদান কৰিব বুলি কৈছে এই সময়খিনিত কৈছে যে ইয়াৰ সৎ ব্যৱহাৰ কৰাটো সময়ৰ সৎ ব্যৱহাৰ কৰাটো আপোনালোকৰ সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰিব বুলি কৈছে আজি কিছু আৰ্থিক পৰিস্থিতি আজি উদ্ভৱ হ'ব সমস্যাৰ কিছু হ'ব পাৰে এই সময়ত যি পৰিকল্পনা কৰিছে সেইবোৰ অদূৰ ভৱিষ্যতে কিন্তু শুভ সুযোগ প্ৰদান কৰিবলৈ গৈ আছে ধ্যান ৰাখিব লাগিব প্ৰতিকূল পৰিস্থিতিত খং নিয়ন্ত্ৰণ কৰক মনত ৰাখিব যে পুৰণি বিষয় এটা পুনৰ উত্থান কৰিলে মানসিক চাপৰ পৰিস্থিতি সৃষ্টি হ'ব পাৰে ঘনিষ্ঠ আত্মীয়ৰ বৈবাহিক সম্পৰ্কত বিচ্ছেদৰ বাবে চিন্তাৰ সৃষ্টি হ'ব পাৰে যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি অধিক মনোযোগ দিব লাগে কৰ্মৰ ক্ষেত্ৰত এজন কৰ্মচাৰীৰ নেতিবাচক মনোভাৱে আপোনাক আমনি কৰিব পাৰে সকলো সিদ্ধান্ত নিজে লোৱাটো ভাল হ'ব বুলি কৈছে কমিছন
কনসালটেন্সি কম্পিউটাৰ আদিৰ কামৰ লগত জড়িত যিসকল লোক আছে সেই লোকসকলে বিশেষকৈ গুৰুত্বপূৰ্ণ কৃতিত্ব লাভ কৰিব পাৰে বৈবাহিক সম্পৰ্কত মধুৰতা বাঢ়িব প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বাঢ়িব বুলি কৈছে আজি এই সময়খিনিত মীন ৰাশিৰ জাতক জাতিকাসকলৰ ঘৰৰ কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ইতিবাচকভাৱে ল'ব পাৰিব বুলি কৈছে মনত এটা ভাল সুচিন্তাই বিশেষকৈ আপোনালোকৰ বহুতো ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব কিছুমান মানুহৰ সংগত থাকক আৰু নিজে ইতিবাচক হওক আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যক্তিত্ব আৰু কৰ্মৰ যি ক্ষমতা অধিক উন্নত হ'ব বুলি কৈছে আজি স্থবিৰ কামে বা ৰৈ থকা কামে গতি লাভ কৰিব পাৰে যিকোনো অনুষ্ঠানত উপস্থিত থাকিবলৈ কিছু সংখ্যক লোকে নিমন্ত্ৰণো পাব পাৰে বুলি কৈছে ধ্যান ৰাখিব যদি মাটি বা সম্পত্তিৰ লগত জড়িত কোনো বিষয় চলি আছে সমস্যা আছে তেন্তে শান্ত আৰু গুৰুত্ব সহকাৰে সমাধানৰ বাবে চেষ্টা কৰক কাৰণ খৰখেদা আৰু আবেগিকতাই ভুল আপোনালোকৰ সিদ্ধান্ত ল'ব পাৰে ভুল সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত বাধ্য কৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব স্থানান্তৰৰ বাবে সময় অনুকূল নহয় ব্যৱসায়ত এই সময়ত কৰ্মৰ ক্ষেত্ৰত সৰু সৰু কথাবোৰৰ গুৰুত্ব সহকাৰে মূল্যায়ন কৰাৰ প্ৰয়োজন আছে আজি ব্যৱসায়িক কাম-কাজ বিশেষকৈ বা যিখিনি নথিপত্ৰ আছে সেইখিনি ভালদৰে সংগঠিত কৰি ৰাখিব লাগে ধুনীয়াকৈ ৰাখিব লাগে কোনো অচিনাকি মানুহৰ হাতত আপোনালোকে পৰিবলৈ নিদিব বা কিছুমান কাগজ পত্ৰ আপোনালোকে এৰি নিদিব গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে দিনটোৰ শেষৰ ফাললৈ বৈবাহিক সম্পৰ্কত মধুৰতা ঘূৰি আহিব আপোনালোকৰ প্ৰিয় বন্ধু বান্ধৱীক লগ পাই আজি দিনটোৰ পুৰণি স্মৃতিবোৰ আপোনালোকৰ সতেজ হৈ পৰিব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে এই সময়খিনিত কৈছে যে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা যোগ আৰু ধ্যানক আপোনালোকৰ দৈনন্দিন জীৱনত বিশেষকৈ বা কাম কাজৰ অংশ হিচাপে গঢ়ি তোলক বুলি কৈছে ইয়াৰ দ্বাৰা শাৰীৰিক আৰু মানসিক শান্তি আৰু সতেজতা অনুভৱ কৰিব বুলি কৈছে এই সময়খিনিত কৈছে যে কিছু লোকৰ পেটৰ আপোনালোকৰ সমস্যা হ'ব পাৰে বদ হজম ভোক কমি যোৱাৰ দৰে এটা অৱস্থা হ'ব পাৰে গতিকে উপযুক্ত চিকিৎসা আপোনালোকে লওক বুলি কৈছে বা সেইখিনি ক্ষেত্ৰত যিখিনি সাৱধানতাৰ অৱলম্বন কৰিব লাগে তাৰ ক্ষেত্ৰত কিন্তু আপোনালোকে গুৰুত্ব দিয়ক বুলি কৈছে নিশ্চয়কৈ আপোনালোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 1 যদিহে আপোনালোকে আমাৰ চেনেলটোত আজি নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব যিসকলে সাবস্ক্ৰাইব কৰি দিছে তেওঁলোকক আমাৰ চেনেলটো ফলৰ পৰা অশেষ ধন্যবাদ জনাইছো আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছো কমেন্ট বক্সত অনুগ্ৰহ কৰি আপোনালোকে সকলোৱে অকমান সময় উলিয়াই ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায়